নমস্কাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো পুলক গগৈয়ে আৰু মোৰ হৈতে আছে আভা ভৰালী এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে অসমৰ বিদ্যুৎ খণ্ডৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ এছিয়ান ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেণ্ট বেংকৰ হৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ ৰাজ্য চৰকাৰে মহিলা সবলীকৰণৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ মহিলাসকলক উপাৰ্জনক্ষম কৰি তোলাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য ৰাজ্যৰ ৫টা উগ্ৰপন্থী সংগঠনৰ 1040 গৰাকী সদস্যৰ আজি গুৱাহাটীত অস্ত্ৰ সম্বৰণ আবকাৰী বিভাগে কোভিড-19ৰ সময়ছোৱাত 10 লাখ লিটাৰ হেণ্ড চেনিটাইজাৰ উৎপাদন কৰিছে বুলি বিভাগীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ মন্তব্য আৰু ভাৰত আৰু ইংলেণ্ডৰ চলিত ক্ৰিকেট শৃংখলাৰ দিবানৈক্য তৃতীয়খন খেল কাইলৈ আহমেদাবাদত আৰম্ভ এতিয়া শুনক বিতং বাতৰি কেন্দ্ৰীয় চৰকাৰে আজি এছিয়ান ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেণ্ট বেংক চমুকৈ AIIBৰ হৈতে অসমৰ বিদ্যুৎ শক্তিৰ উন্নয়নৰ বাবে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে 304 মিলিয়ন বা নিযুত ডলাৰ পৰিমাণৰ এই বুজাবুজিৰ চুক্তি অনুসৰি অসমৰ বিদ্যুৎ বিতৰণ ব্যৱস্থাৰ উন্নয়ন সাধন বহন ক্ষমতা আৰু শক্তি বিতৰণৰ নেটৱৰ্ক বৃদ্ধি কৰা হ'ব এই আঁচনিৰ অধীনত 10টা বিদ্যুৎ উপবিতৰণ কেন্দ্ৰ নিৰ্মাণ কৰাৰ লগতে বিদ্যুৎ সৰবৰাহ লাইন বহুৱা হ'ব ইয়াৰ উপৰিও বৰ্তমানে থকা 15টা বিদ্যুৎ উপকেন্দ্ৰৰ উন্নয়ন সাধন কৰাৰ লগতে ইয়াৰ লগত সংযুক্ত বিদ্যুৎ পৰিবাহী তাঁৰ আৰু বৰ্তমানে থকা তাঁৰসমূহ অপ্টিকেললৈ উন্নীত কৰা হ'ব এই আঁচনিৰ ৰূপায়ণৰ ক্ষেত্ৰত কাৰিকৰী পৰামৰ্শও প্ৰদান কৰা হ'ব এই আঁচনিৰ বাবে ধাৰ্য কৰা মুঠ 365 মিলিয়ন ডলাৰৰ ভিতৰত ৰাজ্য চৰকাৰে 61 মিলিয়ন ডলাৰ ব্যয় কৰিব ৰাজ্যৰ বিজেপি চৰকাৰে মহিলা সবলীকৰণৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ মহিলাসকলক উপাৰ্জনক্ষম কৰি তোলা সন্মান সহকাৰে জীয়াই থকা আৰু জীৱনৰ বাটত আগুৱাই যোৱাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে আজি শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ দীঘলী চাপৰিত 315 বিঘা ভূমি সামৰি স্থাপন কৰিবলগীয়া ঔদ্যোগিক উদ্যানৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ইয়াৰ নিৰ্মাণ কাৰ্যৰ আৰম্ভণি কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয় তেওঁ কয় যে মহিলা আত্মসহায়ক গোটসমূহে চৰকাৰৰ পৰা সহায় সহযোগিতা লাভ কৰি নানা সামগ্ৰী প্ৰস্তুত কৰিছে আৰু সেই সামগ্ৰীবোৰ বজাৰত বিক্ৰী কৰি কেইবাশ কোটি টকাৰো অধিক ধন উপাৰ্জন কৰিবলৈ সক্ষম হৈছে এই কাৰ্য মহিলা আত্মসহায়ক গোটসমূহৰ দক্ষতা আৰু যোগ্যতাৰ পৰিচয় বুলি তেওঁ অভিহিত কৰে মহিলা আত্মসহায়ক গোটসমূহে ৰাজ্যখনক অৰ্থনৈতিক দিশত শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে বুলি তেওঁ কয় মুখ্যমন্ত্ৰী শ্ৰী সোণোৱালে কয় যে এই সফলতাৰ যাত্ৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰ ভাৰতৰ আহ্বানক বাস্তৱায়িত কৰাৰ দিশত সহায় কৰাৰ লগতে আত্মনিৰ্ভৰ অসম গঢ়াৰ দিশত ইতিবাচক বৰঙণি যোগাবলৈ সক্ষম হ'ব অনুষ্ঠানত সাংসদ পল্লৱলোচন দাস বিধায়ক পদ্ম হাজৰিকা বৃন্দাবন গোস্বামী প্ৰমোদ বৰঠাকুৰ গণেশ লিম্বুকে ধৰি বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকে এই অনুষ্ঠানতে জিলাখনৰ 153 গৰাকী জীৱিকা সখীক স্কুটি প্ৰদান কৰাৰ লগতে জিলাখনৰ আত্মসহায়ক গোটসমূহক 50,000 টকাকৈ আৰ্থিক অনুদান আগবঢ়ায় সভাৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে কন্যকা দুগ্ধ বীজাণু মুক্তকৰণ কেন্দ্ৰ পৰিদৰ্শন কৰি গাখীৰৰ মূল্য সংযোজনৰ বাবে স্থাপন কৰা বিভিন্ন যন্ত্ৰপাতিও পৰিদৰ্শন কৰে তেওঁ উদ্যোগী আৰু মহিলা আত্মসহায়ক গোটসমূহৰ সৈতেও মত বিনিময় কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজে মহাপুৰুষগৰাকীৰ জীৱন দৰ্শন আৰু বাণীসমূহ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে আজি জামুগুৰিহাটৰ পাঞ্চজন্য ক্ষেত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নাম ধৰ্ম সমাজৰ উদ্যোগত আয়োজিত সাংস্কৃতিক সমন্বয় যাত্ৰা ৰাজ্যিক ভিত্তিত যুৱ সমাৰোহ আৰু শোণিতপুৰ জিলা ভিত্তিত আইমাতৃ সমাৰোহত অংশগ্ৰহণ কৰি তেওঁ এই কথা প্ৰকাশ কৰে গুৰুজনাই দি যোৱা অমৰ বাণীসমূহেৰে আমি আগবাঢ়ি গলেহে অসমক বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱাৰ লগতে যুৱ বিশৃংখলতা আঁতৰ কৰিব লাগিবই বুলি তেওঁ প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুজনাৰ আদৰ্শ আৰু দৰ্শন প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্ম সমাজে যি উদ্যোগ গ্ৰহণ কৰিছে তাক আৰু অধিক শক্তিশালীভাৱে আগুৱাই নিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উগ্ৰপন্থী সংগঠন আলফাই অপহৰণ কৰা তৈল প্ৰতিষ্ঠান দুগৰাকীৰ বিষয়াক মুকলি কৰি দিবলৈ পুনৰ আহ্বান জনাইছে আজি জামুগুৰিহাটত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে আলফাৰ পৰেশ বৰুৱা গোটৰ সৈতেও আলোচনা কৰিবলৈ প্ৰস্তুত আছে আৰু উগ্ৰপন্থী সংগঠনটোৱে অস্ত্ৰ ত্যাগ কৰি মূল সুঁতিলৈ ঘূৰি আহিব লাগিব উল্লেখযোগ্য যে কিছুদিন পূৰ্বে অৰুণাচল প্ৰদেশৰ পৰা উগ্ৰপন্থী সংগঠনে অপহৰণ কৰা বিষয়া দুগৰাকীক মুকলি কৰি দিবলৈ সমাজৰ সকলো শ্ৰেণীৰ লোকে আহ্বান জনাইছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অহা 25 ফেব্ৰুৱাৰীত নগাঁও আৰু কাৰ্বি আংলং জিলাত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব সেইদিনা দিনৰ 10 বজাত মন্ত্ৰীগৰাকীয়ে বহমপুৰৰ ভেৰভেৰিত থকা মৃত্যুঞ্জয় মন্দিৰ উন্মোচন কৰাৰ পিছত বৰদোৱা থানৰ উন্নয়ন আঁচনি
আৰম্ভ কৰাৰ লগতে ৰাজহুৱা সভাতো অংশগ্ৰহণ কৰিব একেদিনাই মন্ত্ৰীগৰাকীয়ে বিয়লি কাৰ্বি আংলং জিলাৰ ডিফুত কাৰ্বি উগ্ৰপন্থী গোটৰ অস্ত্ৰ সম্বৰণ অনুষ্ঠানত উপস্থিত থকাৰ লগতে ৰাজহুৱা সভাতো অংশগ্ৰহণ কৰিব ৰাজ্যৰ 5টা উগ্ৰপন্থী সংগঠনৰ 1040 গৰাকী সদস্যই আজি অস্ত্ৰ সম্বৰণ কৰি সমাজৰ মূলসুঁতিলৈ ঘূৰি আহে এই উগ্ৰপন্থী সংগঠন কেইটা হ'ল পিপলছ ডেমক্ৰেটিক কাউন্সিল অফ কাৰ্বি আংলং কাৰ্বি লংগ্ৰি এনচি হিলছ লিবাৰেশ্যন ফ্ৰণ্ট কাৰ্বি পিপলছ লিবাৰেশ্যন টাইগাৰ কুকি লিবাৰেশ্যন ফ্ৰণ্ট আৰু ইউনাইটেড পিপলছ লিবাৰেশ্যন আৰ্মি এই উগ্ৰপন্থী সংগঠন কেইটাৰ ভিতৰত পিপলছ ডেমক্ৰেটিক কাউন্সিল অফ কাৰ্বি আংলঙৰ মুৰব্বী ইংটি কথাৰ সংবিজিত অন্যতম এওঁলোক গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত অস্ত্ৰ শস্ত্ৰসহ আত্মসমৰ্পণ কৰে এই আত্মসমৰ্পণ অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে কেইবাগৰাকীও সাংসদ বিধায়ক আৰক্ষীৰ উচ্চপদস্থ বিষয়া আৰু বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং উপস্থিত থাকে আজি বিজেপিৰ অসম প্ৰদেশৰ উদ্যোগত ৰাজ্যখনৰ প্ৰতিটো সমষ্টিত মন্ত্ৰী সাংসদ বিধায়ক ৰাজ্যিক বিষয়ববীয়া মৰ্চাৰ ৰাজ্যিক সভাপতি তথা জিলা স্তৰত জিলা সভাপতি মণ্ডল সভাপতিকে ধৰি অন্যান্য কাৰ্যকৰ্তাসকলে নিজ নিজ সমষ্টিত পৰিয়াল সম্পৰ্ক অভিযান কাৰ্যসূচীত অংশগ্ৰহণ কৰে দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে গুৱাহাটীত এই অনুষ্ঠানৰ আৰম্ভণি কৰে তদুপৰি নেতাৰ আহ্বায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াকে ধৰি মন্ত্ৰী সাংসদ তথা বিধায়কসকলে নিৰ্ধাৰিত সূচী অনুসৰি ভিন ভিন সমষ্টিত উপস্থিত থাকে এই কাৰ্যসূচীৰ দ্বাৰা দলটোৱে সমাজৰ বিভিন্ন স্তৰৰ লোকৰ লগত পোনপটীয়াকৈ মত বিনিময় কৰি তেওঁলোকৰ মনোভাৱৰ বুজ লয় লোকসভাৰ সাংসদ তথা ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই আজি নলবাৰী জিলাৰ বাহাৰঘাটৰ ওচৰত দুটা পথৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰি কয় যে চৰকাৰৰ উন্নয়নমূলক আঁচনিসমূহে বিজেপি চৰকাৰৰ দিনত সফলভাৱে সমাপন হৈছে আৰু কোনো মধ্যভোগীয়ে উন্নয়নৰ ধন আত্মসাৎ কৰা নাই সাংসদগৰাকীয়ে আজি গৃহগাঁও পূৰ্ণ কামদেৱৰ পৰা লৰমা হৈ দেহাৰকুচি আৰু নামখালাৰ পৰা বৰখালা হৈ জিডিবি পথলৈ যোৱা প্ৰায় 8 কিলোমিটাৰ দৈৰ্ঘ্যৰ উত্তৰণ প্ৰকল্পৰ অধীনত নিৰ্মাণ হ'বলগীয়া পথ দুটিৰ আধাৰশিলা স্থাপন কৰে অনুষ্ঠানত বিধায়ক অশোক শৰ্মা আৰু অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই অংশগ্ৰহণ কৰে অনুষ্ঠানৰ পিছতে সাংসদগৰাকীয়ে অশোক শৰ্মা আৰু জয়ন্ত মল্ল বৰুৱাৰ সৈতে বিজেপিয়ে আৰম্ভ কৰা জনসম্পৰ্ক অভিযান কাৰ্যসূচীত অংশ লয় শ্ৰোতাসকলে আমাৰ এই বাতৰি ইউটিউব চেনেল এআৰ নিউজ গুৱাহাটী অথবা নিউজ অন এআইআৰ এপ যোগেও শুনিব পাৰিব এতিয়া লৈছো খন্তেক বিৰতি ग्लोबल टॉय इंडस्ट्री 7 लाख करोड़ रुपए से भी अधिक की है टीम अप फॉर टॉयज The Government of India is organizing India's first ever, the India Toy Fair. Indian local toy manufacturers march forward for Atmanirbhar Bharat. It's time to get vocal for your remarkable local. From 27th February to 2nd March, must come forward to get registered online at www.theindiatoyfair.in. এতিয়া পৰৱৰ্তী বাতৰি শুনক আভা ভৰালীৰ পৰা শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰাজ্যৰ আবকাৰী বিভাগে কোভিড-19ৰ সময়ছোৱাত 10 লাখ লিটাৰ হেণ্ড চেনিটাইজাৰ উৎপাদন কৰিছে আজি গুৱাহাটীত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত আবকাৰী মীন আৰু বন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয় যে বিভাগৰ অধীনত বিভিন্ন গোটে স্থানীয়ভাৱে এই চেনিটাইজাৰ উৎপাদন কৰিছে ইয়াৰ ফলত বিভাগৰ ৰাজ্যৰ ৰাজহ সংগ্ৰহৰ পৰিমাণ বৃদ্ধি হোৱা বুলিও তেওঁ কয় ৰাজ্যখনে মৎস্য উৎপাদনৰ ক্ষেত্ৰত স্বনিৰ্ভৰশীল হোৱাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰি মীন বিভাগৰ দায়িত্বত থকা মন্ত্ৰীগৰাকীয়ে লগতে কয় যে বিগত 5 বছৰত থলুৱা মাছৰ উৎপাদনত 20% বৃদ্ধি পায় 2016 চনত 2,94,000 মেট্ৰিক টন থলুৱা মাছ উৎপাদনৰ বিপৰীতে সম্প্ৰতি 3,73,000 মেট্ৰিক টন থলুৱা মাছ উৎপাদন হয় বুলি তেওঁ উল্লেখ কৰে ইফালে বন বিভাগৰ অগ্ৰগতিৰ খাতিয়ান দাঙি ধৰি মন্ত্ৰীগৰাকীয়ে কয় যে বিগত 5 বছৰত 10 কোটি গছপুলি ৰোপণ কৰা হৈছে সেইদৰে ৰাজ্যখনত 222 বৰ্গ কিলোমিটাৰ সেউজ আৱৰণ বৃদ্ধি পোৱা বুলিও তেওঁ প্ৰকাশ কৰে ভাৰত আৰু ইংলেণ্ডৰ মাজত 4খনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল কাইলৈৰ পৰা আহমেদাবাদৰ মটেৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব দিবানৈশ খেলখন কাইলৈ বিয়লি 2:30 বজাৰ পৰা অনুষ্ঠিত হ'ব শৃংখলাৰ প্ৰথমখন খেলত ইংলেণ্ডে জয়লাভ কৰাৰ বিপৰীতে দ্বিতীয়খন খেলত ঘৰুৱা দলটোৱে জয় হৈ শৃংখলাত সমতা স্থাপন কৰে কাইলৈ ভাৰতৰ পেচ বলাৰ ইশান্ত শৰ্মাৰ শততম টেষ্ট খেল হ'ব
ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত পুনৰ লকডাউন ঘোষণা কৰা নহয় বুলি আজি স্পষ্ট কৰি দিছে। ৰাজ্যখনত শেহতীয়াকৈ কিছুসংখ্যক লোক কোভিড-19ত আক্ৰান্ত হোৱাৰ পিছত কেতবোৰ সামাজিক মাধ্যমত লকডাউন সন্দৰ্ভত বাতৰি ওলোৱাৰ পৰিপ্ৰেক্ষিতত ডঃ শৰ্মাই আজি এই কথা স্পষ্ট কৰি দিছে। এই ক্ষেত্ৰত জনসাধাৰণ শংকিত নহয় চৰকাৰে জাৰি কৰা কোভিড-19ৰ স্বাস্থ্যবিধি মানি চলা উচিত বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে এক নিৰ্দেশযোগে ঔদ্যোগিক ব্যৱহাৰৰ বাহিৰে আন ক্ষেত্ৰত কেলছিয়াম কাৰ্বাইড ব্যৱহাৰৰ প্ৰতি নিষেধাজ্ঞা জাৰি কৰিছে। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰক ব্যৱস্থা গ্ৰহণৰ লগতে কেন্দ্ৰীয় চৰকাৰকো পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে অহা ২৬ ফেব্ৰুৱাৰীত আন্তঃৰাষ্ট্ৰীয় দৌৰবিদ হিমা দাস আৰু আন ৫৯৭ গৰাকী যুৱক যুৱতীক আৰক্ষী উপ পৰিদৰ্শক পদৰ নিযুক্তি পত্ৰ প্ৰদান কৰিব। সেইদিনা গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইণ্ডৰ ষ্টেডিয়ামত অনুষ্ঠানটি আয়োজন কৰা হৈছে। অনুষ্ঠানত মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ লগতে বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব। বিজয় হাজাৰে ট্ৰফী ২০২১ ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয় পৰ্যায়ৰ খেলত অসমে আজি অৰুণাচল প্ৰদেশক ৫ উইকেটত পৰাজিত কৰে। অসমে প্ৰথমে টছত জিকি অৰুণাচল প্ৰদেশক বেটিং কৰাৰ আমন্ত্ৰণ জনায়। অৰুণাচল প্ৰদেশে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত অভাৰত ৭টা উইকেট হেৰুৱাই ২২২ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত অসমে ৫টা উইকেটৰ বিনিময়ত ২২৬ ৰান কৰি বিজয় সাব্যস্ত কৰে। অসম সমগ্ৰ শিক্ষা অভিযানৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত আজি নলবাৰী নাট্য মন্দিৰত আয়োজিত এটা অনুষ্ঠানত জিলাখনৰ ১২১খন শ্ৰেষ্ঠ বিদ্যালয় পৰিচালনা সমিতি আৰু মাতৃগোটক সম্বৰ্ধনা জনোৱা হয়। চৰকাৰী বিদ্যালয়ৰ শৈক্ষিক মান উন্নত কৰাৰ ক্ষেত্ৰত লোৱা পদক্ষেপৰ বাবে এই বিদ্যালয় পৰিচালনা সমিতিক সম্বৰ্ধনা জনোৱা হয়। সভাত নলবাৰীৰ বিধায়ক অশোক শৰ্মাকে ধৰি কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে। ধেমাজি জিলাৰ নলনীপাম মধ্য ইংৰাজী বিদ্যালয়ত আজি জিলাখনৰ শিক্ষকসকলৰ মাজত এখন প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হয়। ধেমাজিৰ বিধায়ক ডাঃ ৰণোজ পেগুৱে এই কৰ্মশালা উদ্বোধন কৰে। ধুবুৰী জিলাৰ বিলাসীপাৰাত ইন্দ্ৰ নাৰায়ণ একাডেমীৰ খেলপথাৰত আজি এখন ষ্টেডিয়ামৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয়। পূব বিলাসীপাৰাৰ বিধায়ক অশোক কুমাৰ সিংঘিয়ে প্ৰায় ৫০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত কেইবাজনো চৰকাৰী বিষয়াৰ লগতে ভালেমান বিশিষ্ট লোক উপস্থিত থাকে। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰে কৈছে যে মানৱ অধিকাৰৰ লগত জড়িত বিষয়সমূহ আজিও ভালেমান গুৰুতৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে আৰু ইয়াৰে অধিকাংশই সন্ত্ৰাসবাদজনিত। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ ৪৬ সংখ্যক অধিৱেশনৰ উচ্চ পৰ্যায়ৰ বৈঠকত ভাষণ দি ডঃ জয়শংকৰে কয় যে গোলকীয় অসমতাই হওক বা সশস্ত্ৰ সংগ্ৰামেই হওক উদ্বেগসমূহ এতিয়াও পূৰ্বৰ দৰেই আছে। ভালেমান অঞ্চলত কৰোনা মহামাৰীয়ে পৰিস্থিতি অধিক জটিল কৰি তুলিছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এই প্ৰত্যাহ্বানৰ বিৰুদ্ধে আমি সকলোৱে ঐক্যবদ্ধ হোৱাটো জৰুৰী হৈ পৰিছে আৰু এনে বিভীষিকাসমূহৰ সন্মুখীন হোৱাৰ বাবে বহুপাক্ষিক প্ৰতিষ্ঠান আৰু ব্যৱস্থাসমূহৰ সংস্কাৰ সাধনৰ সময় আহি পৰিছে। তেওঁ লগতে কয় যে সন্ত্ৰাসবাদ মানৱ জাতিৰ বাবে এটা ভয়াৱহ প্ৰত্যাহ্বান আৰু ই এনে এটা মানৱতা বিৰোধী অপৰাধ যাৰ দ্বাৰা জীৱনৰ অধিকাৰৰ দৰে মৌলিক মানৱ অধিকাৰসমূহ হনন হয়। দীৰ্ঘদিন ধৰি সন্ত্ৰাসবাদৰ বলি হোৱা ভাৰতে এই বিভীষিকাৰ বিৰুদ্ধে লোৱা বিশ্বজনীন ব্যৱস্থাত সদায় অগ্ৰণী ভূমিকা পালন কৰি আহিছে বুলি ডঃ জয়শংকৰে প্ৰকাশ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। অসমৰ বিদ্যুৎ খণ্ডৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ এছিয়ান ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেণ্ট বেংকৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ। ৰাজ্য চৰকাৰে মহিলা সবলীকৰণৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ মহিলাসকলক উপাৰ্জনক্ষম কৰি তোলাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য। ৰাজ্যৰ ৫টা উগ্ৰপন্থী সংগঠনৰ ১০৪০ গৰাকী সদস্যৰ আজি গুৱাহাটীত অস্ত্ৰ সম্বৰণ। আবকাৰী বিভাগে কোভিড-19ৰ সময়ছোৱাত ১০ লাখ লিটাৰ হেণ্ড ছেনিটাইজাৰ উৎপাদন কৰিছে বুলি বিভাগীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ মন্তব্য। আৰু ভাৰত আৰু ইংলেণ্ডৰ চলিত ক্ৰিকেট শৃংখলাৰ দিবানৈশ তৃতীয়খন খেল কাইলৈ আহমেদাবাদত আৰম্ভ। বাতৰি শেষ কৰাৰ পূৰ্বে কওঁ, মাস্ক পৰিধান কৰক, হাত ধুৱক আৰু পৰস্পৰৰ মাজত কমেও ২ গজ দূৰত্ব বজাই ৰাখক। কোভিডক পৰাজিত কৰক। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।